আন্তৰিকতাৰে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলে খুব ভালে ভালে এই ২৬টো আমি আমাৰ জীৱন পৰিক্ৰমা যাতে আমি সম্পন্ন কৰিব পাৰোঁ আৰু এই অসমৰ কাৰণে যাতে পৰম পিতা ঈশ্বৰ যাতে আশীৰ্বাদ প্ৰদান কৰে যে আমাৰ অসমখন আমি খুব ধুনীয়াকৈ অৰ্থনৈতিকভাৱে সামাজিকভাৱে সাহিত্যিক দৃষ্টিকোণেৰে আধ্যাত্মিক দৃষ্টিকোণেৰে যাতে আমি আগুৱাই যাব পাৰোঁ। আচলতে আজি ২০০খন বাছ ট্ৰান্সপোৰ্ট বিভাগের জৰিয়তে লোকার্পণ করা হব আৰু এই যে ২০০খন বাছ আনা হৈছে এটো স্মার্ট সিটি ফান্ডিংয়ের জৰিয়তে আনা হৈছে। মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়া আপোনালোক সকলেই জানে যে ৰাইজ যাতে আমি পথ বাটত আমি ভালকৈ চলাফেৰা কৰিব পাৰোঁ, কমফৰ্টেবল এটা আমাৰ যাত্ৰা হয়, তাৰ কাৰণে ৰাস্তা পদূলিৰ প্ৰচণ্ডভাৱে কাম চলি আছে, উন্নতি হৈ আছে, এইবিলাক গোটেইখিনি ৰাইজৰ সন্মুখত আছে। তাৰ লগতে যাতে আমি নিশ্চিন্তে যাতে আমি এটা বাটত যাতে আমাৰ কোনো টেনশ্যন নাথাকে, আমি যাতে নিশ্চিন্তে আমাৰ যাত্ৰা আমি অতিক্ৰম কৰিব পাৰোঁ, তাৰ কাৰণে ৰোড সেফটিৰ কাৰণেও মাননীয় মুখ্যমন্ত্ৰীৰ অনুপ্ৰেৰণাত নিৰ্দেশত আমি সকলোৱে মিলিয়ে কাম কৰি আছোঁ। এইটো দুটা দিক আৰু এটা দিক হ'ল মাননীয় মুখ্যমন্ত্ৰীও বিচাৰিছে যে যিটো নাদেখা এটা চাপ্টাৰ আছে, আমি গাড়ী বা যান বাহনে চলি থাকোঁ, আমি তেতিয়া আমি নাজানো যে কিমানখিনি পলিউশ্যনের শিকাৰ আমি হৈছোঁ। পলিউশ্যনের মাত্রা কমাই আনার কারণে মুখ্যমন্ত্রীর এটা বা সরকারের এটা অসমের রাইজর এটা ইচ্ছা আছে যে পলিউশ্যনটো আমি এই অটোমোবাইল সেক্টৰত কেনেকৈ আমি কমাব পাৰোঁ, তাৰ লক্ষ্য সন্মুখত ৰাখি আজি ২০০ বাছ গ্ৰীণ বাছ লোকাৰ্পণ কৰা হ'ব। তাৰ আগতো ১০০ গ্ৰীণ বাছ দিয়া হৈছে। অহা কাৰ্যকালত যাতে আমি খালি বাছ নহয়, সব ধরনের যান বাহন আমি যাতে গ্রিন এনার্জিত কনভার্ট কৰিব পাৰোঁ, তাৰ কাৰণে বিভাগে মাননীয় মুখ্যমন্ত্রীর নির্দেশে আমি ক্ৰেপছ পলিচি লৈছোঁ। আমি নতুন কৰি যিসকল গাড়ী কনভাৰ্ট কৰা হ'ব গ্ৰীণ এনাৰ্জিত, ইয়াতো ইনচেণ্টিভ দিয়াৰ ব্যৱস্থা আছে। কাজেই মই ভাবোঁ যে আজিৰ যি ২০০খন বাছ আমাৰ গুৱাহাটী মহানগৰত চলিব, এই ২০০খন বাছে নিশ্চিতভাৱে আমাৰ মহানগৰৰ বা আমার পরিবেশের উপরত এটা খুব পজিটিভ এটা ফল লৈ আনিব, যার জৰিয়তে আমি দেখিবলৈ নাপাওঁ যে আমাৰ কিমান পলিউশ্যন হৈছে। সেই পলিউশ্যনের ফালৰ পৰা ৰাইজ অলপ হ'লেও মুক্ত হ'ব পাৰিব।